हेलो एवरीवन की खबर आपनालोकर आशा राखिছোঁ সকলোৰে ভালে আৰু মোৰো ভালে দিয়া মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টো কোনো ব্লগ ভিডিঅ' বা ৰেচিপি ভিডিঅ' নহয়। মই কেইটামান প্ৰশ্নৰ উত্তৰ দিবলৈকে আপোনালোকৰ মাজলৈ আহিলোঁ, ভিডিঅ'টো বনালোঁ। আশা ৰাখিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু স্কিপ নকৰাকৈ চাব। তেতিয়াহ'লে আৰম্ভ কৰোঁ ভিডিঅ'টো। কি প্ৰশ্নৰ উত্তৰ আপোনালোকলৈ আনিছোঁ। প্ৰশ্নৰ উত্তৰ কেইটা কৈ যাওঁ তেতিয়াহ'লে ইনষ্টাত সুধি থাকে বহুতে, মানে ৰিপ্লাই কৰিবলৈ অকণমান অসুবিধা হয় কমেণ্টত, আৰু মেছেঞ্জাৰতো সুধি থাকে। তাৰ বাবে ভাবিলোঁ ভিডিঅ' এটা মাজেৰে আপোনালোকক প্ৰশ্নৰ উত্তৰকেইটা দি দিওঁ। তেতিয়াহ'লে আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন হৈছে, মই বেংগলী নেকি? সকলোৱে মোক সোধে মই বেংগলী বুলি ভাবে মোক, মানে এই বগা সাজযোৰ পিন্ধাৰ বাবে। মই বেংগলী নহয়, অসমীয়া ছোৱালী হয় আৰু ৰাজবংশী বোৱাৰী হয়। আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত বিয়া হ'লে বগা সাজযোৰ লাগিবই, আৰু সেন্দুৰটোতো হিন্দু মানুহৰ থাকে। এয়াই, আৰু মোৰ ঘৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত হয়, আৰু মোৰ হাজবেণ্ডৰ ঘৰো বঙাইগাঁও ডিষ্ট্ৰিক্টত হয়। মোৰ মাৰ ঘৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ অভয়াপুৰী মালেগড় নামৰ এখন গাঁৱত, আৰু মোৰ হাজবেণ্ডৰো অভয়াপুৰী খৰাগাঁও নামৰ এখন গাঁৱত ঘৰ। আৰু আমি আছোঁ বঙাইগাঁও ডিষ্ট্ৰিক্টতে এখন কাকৰা গাঁও নামৰ গাঁৱত, আৰু ইয়াতে মানুহজনে মাটি কিনিছে, ঘৰ বনাইছে, আৰু ইয়াতে আছোঁ, ইয়াতে থাকিম আমি। এয়াই, আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পালে আৰু লাইক এটা কৰি দিব, আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব নাই কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ তেতিয়াহ'লে সামৰিছোঁ, বাই।